এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলি উঠিছে অসমৰ মেধাবী ছাত্ৰ আৰু আজমল সুপাৰ 40ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে দক্ষিণ হালমৰা দুই ছাত্ৰই মেধাবী ছাত্ৰই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আমি সবিস্তাৰে খবৰটো জৰুৰী কৰাৰ চেষ্টা কৰিম সৰ্বভাৰতীয় পৰ্যায়ত খুন হৈ জিলিকিল মেহেদী আলম আৰু জাহাংগীৰ আলমে সৰ্বভাৰতীয় নীট পৰীক্ষাত এনেদৰে উজলি উঠিছে দৰিদ্ৰ পৰিয়ালৰ মেহেদী আৰু জাহাংগীৰ আলম ধুবুৰীৰ আজমল সুপাৰ 40ৰ ছাত্ৰ মেহেদী আৰু জাহাংগীৰ আলমৰ এই সফলতা মেহেদী আৰু জাহাংগীৰ আলমৰ সফলতাই হাঁহি বিৰিঙালে এতিয়া দিন হাজিৰা কৰা পিতৃ আৰু মাতৃৰ মুখত নীট পৰীক্ষাত 634 নম্বৰ লাভ কৰিলে মেহেদী আলমে ভাতৃ জাহাংগীৰ আলমে লাভ কৰিলে 635 নম্বৰ দক্ষিণ হালমৰাৰ পাতাকাটা অঞ্চলৰ বাসিন্দা মেহেদী আৰু জাহাংগীৰ আলম আৰু দুই ভাতৃৰ এই চমকপ্ৰদ সফলতা সৰ্বভাৰতীয় পৰ্যায়ত এনেদৰে এতিয়া উজলি উঠিছে এই দুই ছাত্ৰ মেধাবী ছাত্ৰ দুগৰাকীয়ে এতিয়া পিতৃ মাতৃক গৌৰৱান্বিত কৰি তুলিছে অঞ্চলবাসীক গৌৰৱান্বিত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ মাতৃৰ মুখত এনেদৰে এতিয়া হাঁহি বিৰিঙাইছে এই দুই ভাতৃয়ে মেধাবী ছাত্ৰ এনেদৰে উজলি উঠা দেখিবলৈ পোৱা গৈছে য'ত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলি উঠিছে দৰিদ্ৰ পৰিয়ালৰ মেহেদী আৰু জাহাংগীৰ আলম ধুবুৰীৰ আজমল সুপাৰ 40ৰ ছাত্ৰ মেহেদী আৰু জাহাংগীৰ আলম মেহেদী আৰু জাহাংগীৰ আলমৰ সফলতাই হাঁহি বিৰিঙালে দিন হাজিৰা কৰা পিতৃ মাতৃৰ মুখত নীট পৰীক্ষাত 634 নম্বৰ লাভ কৰিলে মেহেদী আলমে আৰু লগতে ভাতৃ জাহাংগীৰ আলমে লাভ কৰিলে 635 নম্বৰ দক্ষিণ হালমৰাৰ পাতাকাটা অঞ্চলৰ বাসিন্দা এই দুই ভাতৃ মেধাবী ভাতৃ মেহেদী আৰু জাহাংগীৰ আলম কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম আৰু মোৰ আশা আকাংক্ষা খুব কষ্টৰে মাজেৰে দি এই ল'ৰাবিলাকক শিক্ষাৰ কাৰণে খুব আমি কৃষি কাম কৰিতাম মাটি সম্পত্তি ভাঙি গেছে নদীৰ কান্দায় থাকি এই আজি 6 বছৰ ধৰি মাটি সম্পত্তি নাই এতিয়া এনেই কষ্টৰ মাজেৰে বৰ্তমান পাতাকাটা বাজাৰ ভিটিবি পথত আছো আৰু খেতি মাটিটো নাই তাৰ মাজেৰে কষ্টৰ মাজেৰে মেকআপ লৈ আছো ভাল লাগিছে আমাৰ এই ল'ৰাবিলাকৰ যি ৰিজাল্ট কৰিছে মই অনেক সুখী আপোনালোকে আশীৰ্বাদ কৰিব এই অঞ্চলৰ যেনে অন্ধকাৰ যেনেকুৱা মোৰ এই ল'ৰাবিলাকৰ যে ভৱিষ্যতত আগুৱাই যাব পাৰে খুব কষ্টৰ মাজেৰে জনাইছো তা আমাৰ ভাইবিলাকক সহায় কিছু কৰিছে আৰু এই ভাই আৰু মোৰ অৱস্থাটো বেয়া এই নদীৰ কাষতে বসতি সকলোৱে এই 5 বছৰ ধৰি মাটি সম্পত্তি নাই তাৰ কাৰণে মাজে মাজে কৰি আছিলো এতিয়াও ভিটিবি সেক্ৰেটাৰী তাৰতো দৰমহা আগত কিবা এটা দিছিল চৰকাৰে এতিয়া দিয়া নাই আসসালামু আলাইকুম আজি বহুত ভাল লাগিছে কাৰণ আগৰে পৰা মোৰ দেউতাকে প্ৰয়াত মোৰ দেউতা হাজী আব্দুল সালাম সৰকাৰ সাহেব শিক্ষাপ্ৰেমী আছিল তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গৈছিল সেই আদৰ্শক আমি অনুকৰণ কৰিছোঁ নিজৰ ভাইবিলাকক ল'ৰাবিলাকক আজি ভতিজাবিলাক আজি সুনামেৰে যে আজি উত্তীৰ্ণ হৈছে এটা পাটাকাটা গাঁও পঞ্চায়তৰ পৰা আজি প্ৰথম আমি ক'ব লাগিলে প্ৰথমেই হৈছে তো ভৱিষ্যত আশা কৰোঁ যে আমাৰ পাটাকাটা গাঁও পঞ্চায়তৰ লগতেই সমগ্ৰ পৰিয়ালৰ ভিতৰত আমাৰ এটা আনন্দৰ মানে বৰ্ণনা বৈছে আমি ভৱিষ্যতে যাতে আৰু উন্নত ধৰণে শিক্ষা দীক্ষা কৰি আগুৱাই যাব পাৰে তাৰ কাৰণে আমি যিমানখিনি এই ভাইজনৰ আৰ্থিক অৱস্থা বহুত বেয়া আমি চেষ্টা কৰিম আমি সকলোৱে মিলি আমি যেইকেইটা ভাই আছোঁ মিলি যিমানখিনি পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু এই ভাতিজা দুটাৰ দ্বাৰা যাতে আমাৰ সমাজৰ এই অঞ্চলৰ সাউথ শালমাৰা সমষ্টি তথা পাটাকাটা গাঁও পঞ্চায়তৰ এই অঞ্চল যাতে ভৱিষ্যত
যাতে সেৱা কৰিব পাৰে। সেৱা খালি চাকৰি কৰিলে নহয়, সামাজিকভাৱে যাতে সেৱা কৰি যাব পাৰে, সাধাৰণ মানুহৰ, দুখীয়া মানুহৰ ভাল ডক্টৰ হৈ আমি আশীৰ্বাদ কৰিম আৰু আশীৰ্বাদ কৰিছোঁ। আৰু তেখেতৰ ভাতিজা দুটাৰো ওচৰতো মোৰ আবেদন থাকিব যে আজি পিছপৰা অঞ্চলত আজি ৰাইজৰ আশীৰ্বাদত আজি সফল হ'ব পাৰিছে। আৰু এই সফলতাই যাতে ভৱিষ্যত সামাজিক আমি যেনেকৈ কাম কৰি থাকোঁ, আমাৰ ভাইবিলাক ল'ৰাবিলাক আমি যাতে একাকাৰ হৈ সিহঁতৰ দ্বাৰাই যাতে সমাজৰ কাম হয়, আমি সেই কথাখিনি আজি ভাতিজা দুটাকো অৱগত কৰি থৈছোঁ। আশা কৰোঁ ভৱিষ্যত আমাৰ পৰামৰ্শ আৰু আমাৰ পৰিয়ালৰ পৰামৰ্শ মতে সিহঁতে আগুৱাই নিশ্চয় যাব। আৰু আমাৰ আশা যিমানখিনি লিখা পঢ়া কৰিব খুজিছে আমি সকলোৱে মিলি, আমাৰ 6টা ভাই মিলিয়ে তাক কি কৰিম, সিহঁতক আমি আগুৱাই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আমি ভাই হিচাপে ডাঙৰ। মই আছিলোঁ পাটাকাটা MV স্কুলৰ প্ৰধান শিক্ষক। মোৰ নাম সৌৰাৱলী চৰকাৰ, ৰিটায়াৰ্ড কৰিছোঁ, 4.5 বছৰ হয়। বহুত আনন্দ লাগিছে। পৰিয়ালৰ ভিতৰত ল'ৰাবিলাকৰ ভিতৰত মোৰ বৃদ্ধ মাক আছে, বহুত আনন্দ পাইছে। গতিকে আমি সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। আপনার সন্তান দুটোর নাম কি আছে? ডাঙৰ সন্তানটোৰ নাম আছিল জাহাংগীৰ আলম আৰু সৰু সন্তানটোৰ নাম হ'ল মেহবুব আলম। আপনার ল'ৰা ছোৱালী কেইটা? 4জন। আজি আপোনাৰ যে দুটা সন্তান ভাল ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে, কি অনুভৱ হৈছে? এতিয়া মুখে ক'ব নোৱাৰা অনুভৱ হৈ আছে মোক, এনেকুৱা ভাল লাগি আছে। তেওঁলোকেতো দিনে ৰাতিয়ে খোৱা লোৱা আৰু টোপনি এইখিনি সময় বাদ দি চব সময়খিনিয়ে পঢ়া শুনাত কটাই দিছে। আমি ভাল পাইছোঁ, মনটো এনজয় হৈছে আৰু মোৰ আশা আকাংক্ষা